নমস্কাৰ বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ অনুৰোধ, ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধুসকল আহক ভিডিঅ'টোলৈ আহোঁ। তো বন্ধুসকল, আজি 12 নম্বৰ দিন ৰানিং। দেখিছে মই এতিয়া কি কৰিব ধৰিছোঁ, মানে স্পেচটো বঢ়াই দিলোঁ কাৰণ লিটাৰটো মানে বেয়া হৈ যায়, নহ'লে কম জেগাত ৰাখিলে। তো স্পেচটো অলপ বেছিকৈ বঢ়াই দিলোঁ আৰু লগতে কিডনীৰ অসুবিধাৰ কাৰণেও দিছোঁ। আৰু নৰ্মেলিও মই এনেকৈ স্পেচটো বঢ়াওঁ, এইটো কিডনী বুলি কথা নাই, আগতেও মই তেনেকৈ স্পেচ বঢ়াইছিলোঁ। স্পেচটো সোনকালে দি দিওঁ কাৰণ লিটাৰটো যাতে ভালে থাকে। স্পেচটো বেছি দেৰি কৰি দিলে কি হয়, লিটাৰটো বেয়া হৈ যায়। আৰু লিটাৰটো আপুনি সৰুতে যদি ঠিক কৰি ৰাখিব নোৱাৰে তো ডাঙৰ হ'লে আপুনি লিটাৰ কণ্ট্ৰল কৰিব নোৱাৰে। কাৰণ কিয়, লিটাৰটো অকণমান ডেমেজ হ'বই লাগে, মানে ডেমেজ হ'লেহে মানে লিটাৰটো ভালে থাকে। যদি সৰুতে আপুনি লিটাৰটো ডেমেজ কৰি নলয়, সেইটো লিটাৰ আপুনি মানে নতুন ডাঙৰত সেইটো নতুন লিটাৰ দি পেলাই আপুনি মানে কি এইটো লংজিভিটিটো বঢ়াব নোৱাৰে, মানে তাৰ যিটো সময়সীমাটো বেছি দিন নাথাকে। মানে নতুন লিটাৰ যদি আপুনি ডাঙৰ পোৱালিত মাৰে, ধৰি লওক 3 দিনমান পিছতে আপোনাৰ এইটো নষ্ট হৈ যায়। অকল মানে প্লেইন দিলে, মানে মিহল কৰি দিলে নহয়, যদি অকল ডাঙৰ পোৱালিত যদি ডাঙৰ নতুন পোৱালিত নতুনটো যদি দি দিয়ে ডাঙৰ পোৱালিত, তেতিয়া আপোনাৰ লিটাৰটো বেছি দিন নাযায়। সেইটো কাৰণটো হ'ল কি, মানে পুৰাণ লিটাৰটোত কি থাকে, অকণমান মানে ধূলা বালি লেতেৰা মানে সিহঁতৰ পায়খানাবিলাক মানে তোহৰ ভিতৰত সোমাই যায়। তো তেতিয়া কি হয়, তাৰমানে চুৱেটটো এবজৰ্ব কৰা মানে পাৱাৰটো অলপ বাঢ়ি যায়। তো লিটাৰ ৰেকিং কৰি থাকিলে চুৱেটটো এবজৰ্বো হৈ যায় আৰু লগতে তাৰ কণ্ট্ৰল মানে কেপাচিটিটো অলপ ষ্ট্ৰং হয়। নতুনটোত মানে সেইটো নাথাকে, কাৰণ কিয় তাতে সোমাব নাপায় আৰু ডাঙৰ পোৱালি মানে পায়খানাটো বেছি কৰে, তো সোনকালে ভিজি যায়। তো সেইকাৰণে তুৰটো সোনকালে নষ্ট হৈ যায়। কিন্তু সৰুতে কি অলপ অলপকৈ কৰোঁতে তাৰ যিটো হেৰিটো ডেমেজ হৈ পেলাই ধুনীয়া ষ্ট্ৰং হৈ উঠে। সেইকাৰণে সৰুতে মানে স্পেচটো বেছিকৈ দিলে লিটাৰটো অলপ ভালে থাকে, মানে ডাঙৰতকৈ যিমান দিয়ে। মানে চাব আপুনি ট্ৰাই কৰি এবাৰ। মই তেনেকৈ কৰি পেলাই মানে মই মানে প্ৰমাণ পাই আছোঁ। আৰু কেতিয়াবা বেয়া হয় বাৰু, এইটো বতৰৰ কথা আছে। আৰু যদি ডাইজেষ্ট প্ৰব্লেমটো হৈ যায়, মানে ধৰি লওক সিহঁতৰ যদি মানে ডাইজেষ্ট কৰা শক্তিটো নাথাকে, তেতিয়াও তুৰটো নষ্ট হয়। সেইটো এটা বেলেগ কথা। তো দেখিছে ভিডিঅ'টো এতিয়া মানে ৰাতি মানে কমপ্লিট কৰি আছোঁ, কাৰণ দিনত সময় মানে অসুবিধা হ'ল, বৰষুণত দিলে বহুত আৰু লাইনো নাছিলে, আন্ধাৰ হৈ আছিলে। তো দেখিছে কেনেকৈ আছে পোৱালিখিনি। বাকী বাচন মই এতিয়া মেনুৱেল বাচন, পানী বাচনখিনি ৰাখিছোঁ অকল, আৰু দানাৰ মেনুৱেল বাচন যিখিনি টাৰ্বো ফিডাৰ আছিলে সেইখিনি আঁতৰাই দিলোঁ দানাৰ। আৰু পানীৰ মেনুৱেল বাচন গোটেইখিনি আছে, 10টাকৈ আছে প্ৰত্যেকটো বুডিঙতে, আৰু মেনুৱেল 10টা আৰু অট'মেটিকো 10টা। তো 20টা পানীৰ বাচন আছে। পানী বাচন অধিককৈ দিছোঁ, দেখিছে আপোনালোকে। তো এইটো দিয়াৰ কাৰণ এইটোৱে, কিডনীৰ কাৰণে, কাৰণ পানী যাতে কোনো পোৱালি মানে কমকৈ খাব নাপায়, যিমানখিনি ইচ্ছা ইমান খাব পাৰে, যাৰ যেনেকৈ মন যায়। তো এইটো মই প্ৰায় আৰু 5 দিনমান ৰাখিম অনুমান, যদি গৰম দিয়ে বেছিও ৰাখিব পাৰোঁ। তো কষ্ট কৰিবই লাগিব এতিয়া বৰ্তমান, কাৰণ ৰিজাল্ট একদমেই বেয়া হৈছে। চব ফাৰ্মতে মানে খবৰ লৈ আছোঁ মোৰ ওচৰৰ পাজৰৰ, মানে যিখিনি ৰিজাল্ট খুব মানে কমপ্লিট মানে কোম্পানীৰ যিকোনো কোম্পানীৰে ফাৰ্মৰ ৰিজাল্ট বেয়া আছে। তো কষ্ট কৰি হ'লেও ৰিজাল্ট আনিব লাগিব, কাৰণ পইচাটো দৰকাৰ। সেইটো কষ্ট পইচাৰ কাৰণে কৰা যায়। তো ৰিজাল্ট যদি নাহে, পইচা পাই পেলাই কেনেকৈ পাম, চলাম কেনেকৈ, সেইটো কাৰণে কষ্ট অলপ কৰিব লাগিব। তো চাই পেলাই কৰিব আপোনালোকে, যদি ভাল ফল পায়। মোৰ বোধহয় ভাল ফল পাব লাগে। পানী মানে বেছিকৈ খুৱাব পাৰিলে কিডনীৰ প্ৰব্লেমটোও কম হয় এতিয়া বৰ্তমান। পানী বেছিকৈ খুৱাবৰ কাৰণে বেলেগ উপায় নাই, মেডিচিনে কোনো কাম নকৰে। মেডিচিনে পানী বেছিকৈ খুৱাই বুলি মই মানে অনুভৱ নকৰোঁ, কাৰণ আগতে মেডিচিন মই ব্যৱহাৰ কৰি কোনো ধৰণৰ মানে ছাকচেছ হ'ব পৰা নাই, মৰ্টেলিটি হৈয়ে যায়। পানী বেছিকৈ খুৱাবৰ কাৰণে আপুনি বাচন বেছিকৈ দিলে বেছি সুবিধাজনক। যিমান বাচন থাকে, মানে বাচনখিনি দেখিলে মানে অলপ খাবই পানী। মানুহৰো তেনেকুৱা, মানে পানীটো দেখি পালে মানে খাওঁ লাগে, নেদেখিলে পিয়াহতো থাকিব পাৰি। তো ঠিক তেনেকুৱা ইহঁতৰো ঠিক তেনেকুৱাই। সেইকাৰণে পানী বাচনটো অলপ বেছিকৈ থ'লে পানী দেখা পালে এবাৰ খালেও বহুত। তো তেনেকৈ কৰি আছোঁ। স্পেচটো বঢ়াই দিব আমাৰ প্ৰত্যেকটো মই বুডিঙতে এতিয়া মানে 6 বস্তাকৈ তুৰ দিয়া আছে, চুগুনাৰ বস্তাইদি। তো এইখিনিতো মানে হৈ যাব, আৰু এবস্তা হয়তো এড কৰিব লাগিব প্ৰত্যেকটো বুডিঙত। বাকী আৰু 2টা বুডিং মই বাছি দিম, মানে পোৱালিখিনি সেইটো অলপ দুদিনমান দেৰিকৈ দিম। যিখিনি মানে মাইকী পোৱালি আছে, কিছু পৰিমাণে বাছি পেলাই মানে 2টা বুডিং আছে, সেই 2টাত দি দিম দুইফালে। তাতে আৰু তুৰ আনিব লাগিব, অনা নাই তুৰ।
তো পানী চাফা কৰা মেডিচিন দি আছোঁ, এচিড দি আছোঁ প্ৰথমতে 300 লিটাৰ পানীত মই পানী চাফা কৰা মেচিন মানে এচিড দি আছোঁ আপোনাৰ 25 ml 300 লিটাৰ পানীত ড্ৰামত দি আছোঁ। আৰু আপোনাৰ যিটো আপোনাৰ আয়ডিনটো সেইটো দি আছোঁ 10 মিনিট পিছত, সেইটো আপোনাৰ 45 ml দি আছোঁ। তো মই তেনেকৈ দি আছোঁ। আয়ডিনটো আপুনি চেম দিব পাৰে, কিন্তু এচিডটো সকলোৰে জেগালৈ আপোনাৰ বেলেগ বেলেগ, সেইটো টেষ্ট কৰি চালে গম পাব pH লেভেলটো কিমান আছে। এইটো ছুপাৰভাইজাৰক আপুনি সুধি পেলাই এইটো জানিব ল'ব। এনেই এচিডটো এনেই ব্যৱহাৰ নকৰিব, কাৰণ এচিড যদি নাজানে ব্যৱহাৰ নকৰাই ভাল, কিন্তু কৰিলে জানি পেলাই মানে তাৰ যিটো ড'জটো আপুনি ভালদৰে জানি ল'ব, নহ'লে কি হ'ব ৱেইটটো মাইনাছো হ'ব পাৰে। সেইটো কাৰণত যদি এচিডটো ভালদৰে দিয়ে ৱেইট প্লাছ হয়, কিন্তু যদি মানে কমকৈ দিয়ে একো নহয়, কিন্তু বেছিকৈ যদি দি দিয়া হয়তো ৱেইট মাইনাছো হ'ব পাৰে। তো সেইকাৰণে নিদিয়ে ভাল যদি নাজানে, আৰু জানে যদি ঠিক আছে, নহ'লে সুধি ল'ব ছুপাৰভাইজাৰক। তো এনেকৈ কৰিব। আৰু মেডিচিন মই এতিয়া বৰ্তমানলৈকে একো ব্যৱহাৰ কৰা নাই মেডিচিন, কেৱল বাচনখিনি চাফা কৰি দি আছোঁ আৰু দানা দি আছোঁ, এইখিনিয়ে আৰু পানী দানা এইখিনি খাই আছে। আৰু পৰ্দাও মই ৰাতিৰ ভাগত পৰ্দা পেলাই আছোঁ। এইখিনি আজিতো বৰষুণ বহুত দি আছে, দিনতো পেলাই থৈছোঁ হাফ পৰ্দা, এতিয়া একফালেতো ফুল পৰ্দাই পেলাই দিছোঁ, কাৰণ বতাহ পাচিটা পৰে বৰষুণৰ। তো সেইবিলাক বহুতখিনি চাব লগা, এইবিলাক কৰিলে কষ্ট হয়। পৰ্দা চৰ্দা পেলালে এতিয়া উপায় নাই, কষ্ট কৰিব লাগিব। তো তেনেকৈ মিলাই পেলাই চলিব। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভিডিঅ'টো চাই ভাল পাইছে, ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধুসকল, ভিডিঅ'টো শেষ কৰাৰ পাছত ধন্যবাদ।